Hello everyone and welcome back to Math Bold Master. আৰম্ভ কৰোঁ আমাৰ আজিৰ সেশনটো। তো আজিৰ সেশনটো হ'ব এটা প্ৰেক্টিছ সেশন। আমি অলৰেডি মাল্টিপ্লাই কেনেকা কৰে নেগেটিভ নাম্বাৰছ এইটোৰ বিষয়ে বহুত ডিটেইলছত কথা পাতিয়ে থৈছোঁ। তো তাৰে ওপৰতে কেইটামান প্ৰেক্টিছ প্ৰব্লেম আজি সলভ কৰিম। So let us begin. First question. ইয়াতে দিছে 9 multiplied to -8 কি হয়? Very simple. আমি খালি ইয়াতে এইটো চালে হ'ল প্ৰথম নাম্বাৰটো হৈছে পজিটিভ সেকেন্ড নাম্বাৰটো হৈছে নেগেটিভ তো এতিয়া যেতিয়া এটা পজিটিভ নাম্বাৰ আৰু এটা নেগেটিভ নাম্বাৰক মাল্টিপ্লাই কৰোঁ আমাৰ আনসাৰটো সদায় আহিব নেগেটিভ হতে এতিয়া আনসাৰ কেনেকৈ ওলাম তো 9 আৰু 8 মাল্টিপ্লাই কৰিলে হ'ল 9 8 যা হৈ যায় আমাৰ 72 আৰু এটা পজিটিভ এটা নেগেটিভ আছে তো তাৰ মানে আমাৰ ফাইনেল আনসাৰটো আহিব -72 তো ইয়াতে আমি টাইপ কৰি দিম -72 নেক্সট কুৱেশ্যন এবাৰ আছে আমাক দিছে এবাৰ -7 আৰু -9 তো ইয়াতে আমি কি কৰি আছোঁ এটা নেগেটিভ নাম্বাৰ লৈছোঁ আৰু এইটোক মাল্টিপ্লাই কৰিছোঁ আন এটা নেগেটিভ নাম্বাৰেৰে তো দুইটা নেগেটিভ নাম্বাৰ যেতিয়া মাল্টিপ্লাই কৰোঁ আমাৰ যোনটো আনচাৰ আহিব সেইটো সদায় পজিটিভত আহিব এতিয়া আমি গমেই পাইছোঁ আনচাৰটো পজিটিভত আহিব ভেলুটো কি হ'ব ভেলুটো হ'ব খালি 7 আৰু 9 চালে হ'ল উইদাউট চাইন তো 7 টাইমছ 9 কিমান হয় 7 টাইমছ 9 হৈছে 63 তো ইয়াতে আমি টাইপ কৰি দিম 63 প্লাছটো নিলিখিলেও হৈ যাব বিকজ চাইন এটা নাম্বাৰৰ আগত যদি একো চাইন দিয়া নাথাকে এইটো অট'মেটিকেলি আমি পজিটিভ বুলি কৈ মানি লওঁ নেক্সট কুৱেশ্যন 5 টাইমছ -7 এতিয়াতো আমি ডিৰেক্টলি কৰিব পাৰিম তো 5 টাইমছ 7 হৈ যায় 35 আৰু এতিয়া আমি ক'ব লাগিব যে পজিটিভ আৰু নেগেটিভ মাল্টিপ্লাই হ'লে কি হয় তো সেইটো হয় নেগেটিভ তো সেইকাৰণে আমি আনচাৰত -35 লিখিব লাগিব অ'কে নেক্সট কুৱেশ্যন -5 আৰু -2 মাল্টিপ্লাই হৈছে তো আমিতো জানো আনসাৰ পজিটিভতে আহিব তো ভেলুটো হ'ব 5 আৰু 2 মাল্টিপ্লাই কৰিলে যিটো আনসাৰ আহে যোনটো হৈছে আমাৰ 10 তো এইটো আছিলে আমাৰ আজিৰ প্ৰেক্টিছ সেশনটো বহুত এটা ইজি সেশন আছে য'ত আমি মাল্টিপ্লিকেশ্যন কৰিলোঁ নেগেটিভ নাম্বাৰছ অ'কে সো সি ইউ ইন দ্য নেক্সট সেশন থেংক ইউ